চাওক এই আমাৰ পুৰণি দাবী হয়, ইয়াৰ আমাৰ নতুন নহয়। আমি যি ধৰণে মানৱ সেৱাৰ শ্ৰেষ্ঠ ধৰ্ম হিচাপে আমি যি ৰোগীসকলক শুশ্ৰূষা কৰি আহিছোঁ, আজি দুখৰ বিষয় যে এইখিনি সময়ত আমি চবেই নিজৰ কাম ত্যাগ কৰি আজি আমি এনেধৰণে বহিবলগীয়া হৈছে। প্ৰথম কথাটো হৈছে চৰকাৰ আহিছে গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ভিড কালত কৈছিল আমি হেনো ক'ভিড যোদ্ধা। ক'তা ক'ভিড যোদ্ধা বুলি ক'লেই নহ'ব নহয়, আমাক ব্যৱস্থা কৰি দিব লাগিব। আমাৰ যিখিনি ক্ষোভ তেওঁলোকে বুজি পাব লাগিব। আমাৰ ক্ষোভখিনি হৈছে যে ৰেগুলাৰকৰণৰ ব্যৱস্থা কৰক আৰু নতুন ৰিকুৱাৰমেণ্ট নকৰি পুৰণিসকলে যিসকলে কামত নিয়োজিত হৈ আছে তেওঁলোকক স্থায়ীকৰণৰ ব্যৱস্থা কৰক আৰু 7 পে কমিশ্যন লগোৱাৰ লগতে আমি যি এৰিয়া আৰু ইনক্ৰিমেণ্টৰ পৰা আমি বঞ্চিত হৈ আছোঁ, আমি সেইখিনি পোৱা নাই, সেইখিনি যাতে আমাক অতি সোনকালে উলিয়াবলৈ ব্যৱস্থা কৰে। আৰু সুপ্ৰিম কোৰ্টে যি ৰায় দিছিলে যে ইকুৱেল পে আৰু ইকুৱেল ৱৰ্কৰ কাৰণে আমাক যি ৰায়দান দিছিল, সেই ৰায়দানৰ যি প্ৰয়োজন হৈছে সেই সকলোখিনি যাতে আমাক মুকলি কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো কথা আমি চবেই দৃঢ়তাৰে জনাইছোঁ যে আমাৰ এই কৰ্ম আমাক যি লাগে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব। কাৰণ আমাৰ প্ৰত্যেকটো পৰিয়ালৰে নিজৰ চবৰে এটা সপোন থাকে। আমি যদি বেংকলৈ যাওঁ, বেংকৰ লোন এটাৰ কাৰণে আমি লানি পাতিব লাগে, তেতিয়া কয় NHM কৰ্মীয়ে লোন নাপায়। কিমান এটা দুখৰ বিষয়। একেখন টেবুলতে বহি এফালে ৰেগুলাৰ কৰ্মচাৰী আৰু আমি বহি নিজৰ মাজতে চবেই সমানে কাম কৰি থাকোঁ। যেতিয়া তেওঁলোকৰ যেতিয়া দৰমহা সোমায়, নিজৰ যেতিয়া পৰিয়ালটো যেতিয়া খুব ধুনীয়াকৈ চলাই যায়, নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়ায়, আমাৰতো চবৰে মন যায়। তেনেহ'লে স্বাস্থ্যকৰ্মীসকলক যদি এনেকৈ মাহীয়ে চকুৰে চায়, তেনেহ'লে আমি কেনেধৰণে কাম কৰিবলৈ উৎসাহিত হ'ম। আৰু তেনেধৰণে অন্যান্য আমাৰ স্বাস্থ্য খণ্ডত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰে যি সৰু সৰু খণ্ড আছে, তেওঁলোকৰ যিসকল ANM বাইদেউসকল আছে, তেওঁলোক কিমান পুৰণি 2006 চনৰ পৰা তেওঁলোকে কৰ্মৰত হৈ আছে। তেওঁলোককো যাতে ভালকৈ তেওঁলোকে যিখিনি সুবিধা পাব লাগে, যি এককালীন সাহাৰ্য নহয়, তেওঁলোকে যি এটি বয়স উকলি গৈছে, তেওঁলোকক যাতে পইচা এটা ব্যৱস্থা কৰিব লাগে। যদিও তেওঁলোকৰ কিবা আপোনালোকে চৰকাৰে যিখিনি হাতত যদিও নাজানো আমি ইমানখিনি কথা, তথাপিতো তেওঁলোকক যাতে ভালদৰে ভাল এটা সুবিধা কৰি দিয়ে। তেওঁলোকৰ ভৱিষ্যত যাতে তেওঁলোকৰ মৃত্যুৰ পিছতো যাতে তেওঁলোকৰ ল'ৰা ছোৱালীয়েও যাতে কিবা সুবিধা পায়, সুৰক্ষিত হয়। সেইটোকে মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ তৰফৰ পৰা মই আপোনাক কাটৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ স্বাস্থ্যকৰ্মীসকলক কাম কৰিবলৈ উৎসাহ কৰি দিয়ে, যাতে আমি চবেই যাতে একেলগে কাম কৰি যাব পাৰোঁ। সেয়ে আপোনালোকক ওচৰত আমি আমাৰ সংবাদ মাধ্যমৰ আগত মোৰ কাটৰ আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ কৰ্মবিৰতি চলি আছে। এই কৰ্মবিৰতিৰ কাৰণ হ'ল চৰকাৰক আমি বাৰম্বাৰ NHM কৰ্মীসকলে বিভিন্ন দাবী কৰি আহিছিলোঁ যে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ ভৱিষ্যত সুৰক্ষা কৰক। চৰকাৰে আজিলৈকে আমাৰ দাবীসমূহ পূৰণ নকৰিলে, বহুত মিছা প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি হৈ থাকিলে, আমাক ক'ভিড যোদ্ধা বুলি অভিহিত কৰিলে, বিকশিত অসমৰ সেনানী বুলি অভিহিত কৰিলে, কিন্তু আমাৰ প্ৰাপ্য নিদিলে। আজি অতি দুখেৰে জনাওঁ যে আমাৰ বহুত স্বাস্থ্যকৰ্মী ক'ভিড কালৰ আগৰ পৰা ক'ভিড কালতো বহুত মৃত্যুবৰণ কৰিলে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমাক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে আৰু নতুন মানুহ এপইণ্টমেণ্ট নকৰি NHM কৰ্মীসকলক পাৰ্মানেণ্ট এপইণ্টমেণ্ট দিব লাগে। আৰু যেতিয়ালৈকে নেকি আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে, 7ম দৰমহা আয়োগ মতে আমাক দৰমহা দিব লাগে। আৰু ৰেগুলাৰ কৰ্মচাৰী যিখিনি সুবিধা পায়, আমি NHM কৰ্মীসকলেও সেইখিনি পোৱাৰ যোগ্য, কাৰণ আমি কাম একে কৰোঁ। আৰু আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ভাৰ্ডিক্ট দিছিলে যে সমকামৰ সমদৰমহা দিব লাগে, এই কথা চৰকাৰে জানে। অলৰেডি বহুত ৰাজ্যত এইটো কৰিলে, কিন্তু আমাৰ অসম চৰকাৰে আজিলৈকে এইটো গুৰুত্ব নিদিলে। আজি আমি অনুৰোধ কৰিছোঁ, এই কৰ্মবিৰতিৰ যোগেদি অনুৰোধ কৰিছোঁ যাতে তেওঁ সমকাম সমদৰমহা আমাক দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।